নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি APSC গ্ৰেড 4 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমত কিমানখন জিলা আছে? বৰ্তমান অসমত কিমানখন জিলা আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 35খন। বৰ্তমান অসমত 35খন জিলা আছে। নেক্সট কুৱেশ্যন, অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 8খন। বৰ্তমান অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? বৰ্তমান অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 17খন। বৰ্তমান অসমত 17খন বন্যপ্ৰাণী অভয়াৰণ্য আছে। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত কিমানখন প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 2খন। বৰ্তমান অসমত 2খন প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য আছে। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত কিমানখন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 4খন। বৰ্তমান অসমত 4খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আছে আৰু সেই 4খন হৈছে কাজিৰঙা, মানস, নামেৰি আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে? বৰ্তমান অসমত কিমানখন হাতী সংৰক্ষিত বনাঞ্চল আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 5খন। বৰ্তমান অসমত 5খন হাতী সংৰক্ষিত বনাঞ্চল আছে। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত মুঠ কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থল আছে? অসমত বৰ্তমান কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 3খন। বৰ্তমান অসমত 3খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসমৰ কোনখন ঠাই বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে স্বীকৃতি লাভ কৰিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চৰাইদেউ মৈদাম। শেহতীয়াকৈ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে স্বীকৃতি লাভ কৰিছে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থলৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ প্ৰথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, অসমৰ দ্বিতীয়খন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থলৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মানস ৰাষ্ট্ৰীয় উদ্যান। অসমৰ দ্বিতীয়খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1985 চনত। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, মানস ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে ঘোষণা কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1985 চনত। মানস ৰাষ্ট্ৰীয় উদ্যানক 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, চৰাইদেউ মৈদামক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে ঘোষণা কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 2024 চনত। চৰাইদেউ মৈদামক 2024 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰাকৃতিক ভূগোলক কিমানটা প্ৰকাৰত ভাগ কৰিব পাৰি? অসমৰ প্ৰাকৃতিক ভূগোলক কিমানটা প্ৰকাৰত ভাগ কৰিব পাৰি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 3টা। অসমৰ প্ৰাকৃতিক ভূগোলক 3টা ভাগত ভাগ কৰিব পাৰি। নেক্সট কুৱেশ্যন,
অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে? অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, ভূটান আৰু বাংলাদেশ। অসমে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে। নেক্সট কুৱেশ্যন। অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে? অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, 7খন। অসমে 7খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যন। উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ অসমৰ সৈতে কোনো সীমা নাই? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, ছিকিম। উত্তৰ পূব ভাৰতৰ ছিকিম ৰাজ্যৰ সৈতে অসমৰ কোনো সীমা নাই। নেক্সট কুৱেশ্যন। অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত? অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, ভূটান। অসমৰ উত্তৰ দিশত ভূটান দেশ অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে। অসমৰ সৰ্ববৃহৎ জিলা কোনখন? অসমৰ সৰ্ববৃহৎ জিলা কোনখন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, কাৰ্বি আংলং। অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং জিলা। নেক্সট কুৱেশ্যন। অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত? অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, হোজাই জিলা। অসমৰ মালভূমি অঞ্চলৰ মাজত হোজাই জিলা অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে। অসমৰ কোনখন জিলাৰ নামটো সলনি কৰি শ্ৰীভূমি জিলা হিচাপে ঘোষণা কৰা হৈছে? অসমৰ কোনখন জিলাৰ নাম সলনি কৰি শ্ৰীভূমি ৰখা হৈছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, কৰিমগঞ্জ। কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি জিলা ৰখা হৈছে। নেক্সট কুৱেশ্যন। এলেকাৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? এলেকাৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, দ্বিতীয়। এলেকাৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত ভাৰতৰ স্থান হৈছে দ্বিতীয় আৰু প্ৰথম হৈছে অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান? ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 58,315 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে। বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান? বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 6,962 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে। পূবৰ পৰা পশ্চিমলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰিসৰ কিমান? পূবৰ পৰা পশ্চিমলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰিসৰ কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 720 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে। অসমত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিম উপনৈ কোনখন? অসমত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিম উপনৈ কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, সোণকোষ। নেক্সট কুৱেশ্যনটো সুধিছে। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, সোৱণশিৰি। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখন হৈছে সোৱণশিৰি। নেক্সট কুৱেশ্যন। কাৰ্বি আংলঙক কিহে দুটা ভাগত বিভক্ত কৰে? কাৰ্বি আংলঙক কিহে দুটা ভাগত বিভক্ত কৰে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি, কপিলী নদী। কাৰ্বি আংলঙক কপিলী নদীয়ে দুটা ভাগত বিভক্ত কৰে। নেক্সট কুৱেশ্যন। কেন্দ্ৰীয় কাৰ্বি আংলং মালভূমিৰ দ্বাৰা কোনটো জল নিষ্কাশন প্ৰক্ৰিয়াৰ আৰ্হি গঠন হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, ৰেডিয়েল বা অৰিয় আৰ্হি। নেক্সট কুৱেশ্যনটো সুধিছে। তলৰ কোনটো জল নিষ্কাশন প্ৰক্ৰিয়াৰ আৰ্হি ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত গঠন কৰে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ব্ৰেড বা গুষ্টিফ। নেক্সট কুৱেশ্যনটো সুধিছে। কোনখন নদীয়ে
কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ধনশিৰি উপনৈ। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কপিলী। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখন হৈছে কপিলী। নেক্সট কুৱেশ্যনটো সুধিছে হামৰেন মালভূমি কোনখন পাহাৰৰ এটা অবিৰত অংশ? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জয়ন্তীয়া পাহাৰ। হামৰেন মালভূমি জয়ন্তীয়া পাহাৰৰ এটা অবিৰত অংশ। নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বৰাক অৱবাহিকাৰ পৰা কিহে পৃথক কৰে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি উত্তৰ কাছাৰ পাহাৰ। নেক্সট কুৱেশ্যনটো সুধিছে বৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো? বৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি তেইপিবুং। তেইপিবুং হৈছে বৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ। নেক্সট কুৱেশ্যন সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান? সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 79.5 মিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে অসম কোনটো জলবায়ু অঞ্চলত অৱস্থিত? অসম কোনটো জলবায়ু অঞ্চলত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মৌচুমী জলবায়ু। অসম মৌচুমী জলবায়ু অঞ্চলত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে কোনটো উচ্চতা বা পৰ্বতে অসমক শীতকালত ঠাণ্ডা মৰুদেশীয় বতাহৰ পৰা ৰক্ষা কৰে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হিমালয়। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ বাৰিষা বা মৌচুমীৰ পূৰ্বৰ অৱস্থাক কি হিচাপে জনা যায়? অসমৰ বাৰিষা বা মৌচুমীৰ পূৰ্বৰ অৱস্থাক কি বুলি কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি বৰদৈচিলা। নেক্সট কুৱেশ্যনটো সুধিছে বৰদৈচিলা বা প্ৰাক মৌচুমীৰ আনটো নাম কি? বৰদৈচিলা বা প্ৰাক মৌচুমীৰ আনটো নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ টি ছৱাৰ। নেক্সট কুৱেশ্যনটো সুধিছে কোনটো প্ৰাকৃতিক বিপৰ্যয়ে অসমত বেছিকৈ আক্ৰান্ত কৰে? কোনটো প্ৰাকৃতিক বিপৰ্যয়ে অসমত বেছিকৈ আক্ৰান্ত কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি বানপানী। বানপানীয়ে অসমত বেছিকৈ আক্ৰান্ত কৰে। নেক্সট কুৱেশ্যনটো সুধিছে মাজুলীৰ পৰা খহনীয়া কোনটো বছৰৰ ভূমিকম্পৰ পৰা আৰম্ভ হৈছিল? মাজুলীৰ খহনীয়া কোনটো বছৰৰ ভূমিকম্পৰ পৰা আৰম্ভ হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1950 চনত। নেক্সট কুৱেশ্যনটো সুধিছে গোৱালপাৰা জিলাত কোন বছৰত প্ৰথমবাৰৰ বাবে প্ৰলয়ংকাৰী আকস্মিক বানপানীৰ ঘটনা সংঘটিত হৈছিল? গোৱালপাৰা জিলাত কোন বছৰত প্ৰথমবাৰৰ বাবে প্ৰলয়ংকাৰী আকস্মিক বানপানীৰ ঘটনা সংঘটিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 2004 চনত। নেক্সট কুৱেশ্যনটো সুধিছে ভূমিকম্পৰ বাবে কোন চনত চানডুবি হ্ৰদটো গঠন হৈছিল? ভূমিকম্পৰ বাবে কোন চনত চানডুবি হ্ৰদটো গঠন হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1897 চনৰ 12 জুন তাৰিখে। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰ কোনখন? অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰ কোনখন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মাকুম। অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰখন হৈছে মাকুম। নেক্সট কুৱেশ্যনটো সুধিছে তলত উল্লেখ কৰা কোনখন নদীৰ ওপৰত প্ৰথমে তেল খনন কৰা হৈছিল? তলত উল্লেখ কৰা কোনখন নদীৰ ওপৰত প্ৰথমে তেল খনন কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি নামদাং। নেক্সট কুৱেশ্যনটো সুধিছে অসমত কিমানটা তেল শোধনাগাৰ আছে? অসমত কিমানটা তেল শোধনাগাৰ আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 4টা। অসমত মুঠ 4টা তেল শোধনাগাৰ আছে। নেক্সট কুৱেশ্যন অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? অসমৰ সৰ্ববৃহৎ
তেল শোধনাগাৰ কোনটো সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি নুমলীগড় তেল শোধনাগাৰ অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো হৈছে নুমলীগড় তেল শোধনাগাৰ নেক্সট কুৱেশ্যন অয়েল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল অয়েল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 1959 চনত অয়েল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন অসমৰ কোনটো অঞ্চলত সৰ্ববৃহৎ চূণশিলৰ ভাণ্ডাৰ আছে অসমৰ কোনটো অংশত সৰ্ববৃহৎ চূণশিলৰ ভাণ্ডাৰ আছে সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি কাৰ্বি আংলং মালভূমি